Hello students, আজি লৈছো 16 ফেব্ৰুৱাৰী দিনা হ'বলগীয়া এছএছ ফাইনেল 2026 ৰ সোশিয়োলজি কোৱেশ্চন পেপাৰটোৰ মোস্ট ইম্পৰ্টেন্ট 4 মাৰ্কস 4 নম্বৰীয়া প্ৰশ্নোত্তৰসমূহ আৰু এই ভিডিঅটো যিমানবোৰ আমি 4 নম্বৰীয়া প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম সকলোবোৰ কিন্তু ইংলিছ এণ্ড এছামিজ দুইটা মিডিয়ামৰ কাৰণে আৰু তোমালোকক বাৰে বাৰে ৰিকুৱেষ্ট কৰোঁ তোমালোকে প্ৰতিটো কোৱেশ্চনছ কিন্তু ভালকে বুজি লোৱা মই ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম কোৱেশ্চন ডাইৰেক্ট নাহিবও পাৰে কিন্তু তাৰ ৰিলেটেড বা তাৰ সেই টপিকটোৰ যদি আহে যাতে তোমালোকে লিখি আহিব পাৰা তো তোমালোকে প্লিজ প্ৰতিটো কোৱেশ্চন কিন্তু মন দি পঢ়া আৰু মন দি বুজিবলৈ ট্ৰাই কৰা যদি প্ৰথমবাৰ চেনেললৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা Number 1 to SWA. What is demography? Write about the importance of study of social demography. এই কোৱেশ্চনটো তোমালোকে চোৱা জনসাংখ্যিক বিজ্ঞান কি সামাজিক জনসাংখ্যিক বিজ্ঞানৰ অধ্যয়নৰ গুৰুত্ব সম্পৰ্কে লিখা কোৱেশ্চনটো চোৱা তোমালোকে 1 + 3 = 4 তোমালোকৰ বেছিভাগ কোৱেশ্চনতে তোমালোকে দেখা পাবা যে 1 + 3 বা 2 + 2 এনেকে তোমালোকৰ প্ৰশ্নবোৰ আহিব তো অলৰেডি যি পাৰ্ট 2 নম্বৰীয়া প্ৰশ্নোত্তৰ আছিল তাতে আমি কিন্তু হোৱাট ইজ ডেমোগ্ৰাফি আৰু ইম্পৰ্টেন্স অফ ডেমোগ্ৰাফিৰ কথা আলোচনা কৰিছো তো 4 নম্বৰ প্ৰশ্নটো কি হৈ গৈছে এই 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া প্ৰশ্নোত্তৰ মিক্স কৰি দি দিছে তো তোমালোকে এই ভিডিঅটোত কিন্তু ধুনীয়াকৈ চাব পাৰিবা যে তোমালোকে প্ৰশ্নত পৰীক্ষাত উত্তৰবোৰ লিখিবা কেনেকৈ প্ৰথমতে চোৱা হোৱাট ইজ ডেমোগ্ৰাফি ডেমোগ্ৰাফি ইজ দ্য ষ্টেটিষ্টিকেল ষ্টাডি অফ হিউমেনছ পপুলেশ্যন ইনক্লুডিং দেয়াৰ সাইজ ষ্ট্ৰাকচাৰ ডিষ্ট্ৰিবিউশ্যন এণ্ড কেৰেক্টাৰ্ছ অভাৰ টাইম ডিউ টু বাৰ্থ ডেথ মাইগ্ৰেশ্যন এণ্ড এগেইন জনসাংখ্যিক বিজ্ঞান হৈছে মানুহৰ জনসংখ্যা গৱেষণা য'ত জনসংখ্যাৰ আকাৰ গঠন বিতৰণ আৰু জন্ম মৃত্যু স্থানান্তৰ আৰু বয়সংগীত পৰিৱৰ্তন অধ্যয়ন কৰা হয় তো এইবোৰ যেতিয়া আমি মানুহৰ পপুলেশ্যন হয় জনসংখ্যাৰ যি গঠন থাকিব বিতৰণ থাকিব জন্ম মৃত্যু এইবোৰ যেতিয়া আমি কি কৰিম অধ্যয়ন কৰিম তাকে আমি কি বুলি ক'ম ডেমোগ্ৰাফি অথবা জনসাংখ্যিক বিজ্ঞান বুলি কওঁ তাৰপিছত আমাক সুধিছিল যে ৰাইট এবাউট দ্য ইম্পৰ্টেন্স অফ দ্য ষ্টাডি অফ ছ'চিয়েল ডেমোগ্ৰাফি সামাজিক জনসাংখ্যিক বিজ্ঞান অধ্যয়নৰ গুৰুত্ব কি হয়নে ইম্পৰ্টেন্স অফ দ্য ষ্টাডি অফ ছ'চিয়েল ডেমোগ্ৰাফি সামাজিক জনসাংখ্যিক বিজ্ঞানৰ অধ্যয়নৰ গুৰুত্ব তোমালোকে চাই লোৱা পপুলেশ্যন প্লেনিং হয়নে পপুলেশ্যন প্লেনিং কৰিবৰ কাৰণে আমাৰ কি লাগিব ডেমোগ্ৰাফি ষ্টাডি কৰিব লাগিব হয়নে জনসংখ্যা পৰিকল্পনা তাৰপিছত 2 নম্বৰটো হৈছে ইকনমিক ডেভেলপমেণ্ট অৰ্থনৈতিক উন্নয়ন কৰিবৰ কাৰণে আমাক কি লাগিব ডেমোগ্ৰাফি লাগিব ছ'চিয়েল ৱেলফেয়াৰ হয়নে সামাজিক কল্যাণ কৰিবৰ কাৰণে আমাক কি লাগিব ডেমোগ্ৰাফি লাগিব হয় বুজি পাইছা তোমালোকে উত্তৰকেইটা তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো পজ কৰি চাই ল'ব পাৰা মই তোমালোকক শ্বৰ্টলি বুজাই দিবলৈ চেষ্টা কৰিম নেক্সট কুৱেশ্যন লাগব কুৱেশ্যন নম্বৰ 2 to চোৱা ৰাইট দ্য কনষ্টিটিউচনেল মেজাৰ্ছ টেকেন বাই দ্য গভৰ্ণমেণ্ট for the welfare of scheduled tribes অনুসূচিত জনজাতি সকলৰ কল্যাণৰ বাবে চৰকাৰে লোৱা সংবিধানৰ ব্যৱস্থাসমূহৰ বিষয়ে লিখা এই প্ৰশ্নটো কিন্তু প্ৰত্যেক বছৰে আহে হয়তো তোমালোকৰ 2 নম্বৰৰ কাৰণে আহি যাব অলৰেডি আমি 2 নম্বৰৰ কাৰণে আলোচনা কৰিছিলো আৰু নাইবা তোমালোকৰ 4 নম্বৰ নহলে তোমালোকৰ 6 নম্বৰ তো আহি যাব পাৰে তো অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন হয় তোমালোকে ধুনীয়াকৈ চাই লোৱা অলৰেডি আলোচনা কৰিছো যে আমাৰ ভাৰতীয় সংবিধানে যি আমাৰ শিডিউল কাষ্টবোৰ আছে ট্ৰাইববোৰ আছে হয়নে সেই ট্ৰাইববোৰৰ কাৰণে কি মানে সুবিধা সংবিধানে ৰাখিছে উত্তৰটো চোৱা The Indian Constitution provides several measures for welfare and upliftment of scheduled tribes হয়নে scheduled ট্ৰাইববোৰৰ কাৰণে upliftment হয় উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ সুবিধা ৰাখিছে যেনে প্ৰথম 1 নম্বৰটো হ'ল ৰিজাৰ্ভেশ্যন ইন এডুকেশ্যন এণ্ড এমপ্লয়মেণ্ট হয় আমি সকলোৱে জানো শিক্ষা আৰু চাকৰিৰ সংৰক্ষণ হয়নে শিক্ষা আৰু চাকৰি কি কৰিছে সংৰক্ষণ দিছে যেন আৰ্টিকেল 15 আৰু 16 প্ৰভাইড কৰিছে যে ৰিজাৰ্ভেশ্যন ইন এডুকেশ্যন ইনষ্টিটিউট এণ্ড গভৰ্ণমেণ্ট জব হয়নে অনুচ্ছেদ 15 আৰু 16 শিক্ষা প্ৰতিষ্ঠান আৰু চৰকাৰী চাকৰিৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছে 2 নম্বৰটো কি আছে 2 নম্বৰ সুবিধাটো দিছে যে পলিটিকেল ৰিপ্ৰেজেন্টেশন হয়নে ৰাজনৈতিক প্ৰতিনিধিত্ব যেনে আৰ্টিকেল 330 and 332 এনশ্যোৰ ৰিজাৰ্ভ সিটস ফৰ এছটিছ ইন দ্য লোক সভা এণ্ড ষ্টেট এছেম্বলি হয়নে অনুচ্ছেদ 330 আৰু 332 মনত ৰাখিবা তোমালোকৰ যদি এই প্ৰশ্নটো আহে তোমালোকে যদি সংবিধানৰ অনুচ্ছেদবোৰ লিখি দিয়া তেতিয়াহ'লে তোমালোকৰ বহুত ভাল মাৰ্ক পাবা আৰু ইমান বেছি লিখিব নালাগে তোমালোকে অভাৰ লিখিব নালাগে জাস্ট যিমানখিনি প্ৰয়োজন সিমানখিনি লিখিলে তোমালোকে মাৰ্ক পাই যাবা বহুতে কমেন্ট কৰে যে ইমান কম লিখিলে নহয় আচলতে তোমালোকে বুজি পোৱা নাই যে ইমান কম লিখা নাই মেইন পইণ্টখিনি লিখিছো আৰু মই যিখিনি কৈছো এইখিনি লিখিলে সাফিচিয়েন্ট নহব তোমালোকে নিজেও কিছুমান এড কৰিব লাগিব তোমালোকে জাস্ট বুজি পাবৰ কাৰণে প্ৰশ্নটো মই এনেকে লিখি দিছো ওকে বুজি পাইছা তোমালোকে সো অনুচ্ছেদ 330 330 আৰু 332 অনুসৰি লোকসভা আৰু বিধানসভা জনজাতিৰ বাবে আসন সংৰক্ষণ কৰা হৈছে তো এইবোৰ সুবিধা দিছে হয় 3 নম্বৰ সুবিধাটো হৈছে প্ৰটেকশ্যন অফ কালচাৰ এণ্ড ইণ্টাৰেষ্ট হয়নে সংস্কৃতি আৰু স্বাৰ্থৰ সুৰক্ষা দিছে তোমালোকে পঢ়ি ল'ব পাৰা অনুচ্ছেদ 29A হয়নে জনজাতি সংস্কৃতি সুৰক্ষিত ৰাখে তাৰপিছত অনুচ্ছেদ 244 244 পঞ্চম আৰু ষষ্ঠ অনুসূচিৰ অধীনত বিশেষ এলেকা ব্যৱস্থাপনা কৰে
তাৰপিছত 4 নম্বৰটো আছে ট্ৰাইবেল এডভাইজৰী কাউন্সিল, যেনে জনজাতি উপদেষ্টা পৰিষদো কি কৰা হৈছে, গঠন কৰা হৈছে। অ'কে, তো তোমালোক উত্তৰটো ধুনীয়াকে চাই ল'ব পাৰা আৰু ধুনীয়াকে বুজি ল'ব পাৰা। পৰীক্ষাত আহিব পাৰে, এইটো বহুখিনি সম্ভাৱনা আছে, তো তোমালোক পৰীক্ষাত আহিলে ধুনীয়াকে লিখিব পাৰিবা। নেক্সট কুৱেশ্যন চোৱা, কুৱেশ্যন নম্বৰ 3 টো চোৱা, ৰাইট এ নোট অন পপুলেশ্যন পলিচি অফ ইণ্ডিয়া। ভাৰতৰ জনসাংখ্যিক নীতিৰ সম্পৰ্কে এটা টোকা লিখা। অতিকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো, বহু বছৰ ৰিপিট হৈছে। বৰ্তমান সময়ত যি পৰিৱেশৰ জনসংখ্যাৰ যি সমস্যা চলি আছে ভাৰতবৰ্ষত, তো তাৰ কাৰণে দেখা যায় যে এই প্ৰশ্নটো অহাৰ বহুখিনি সম্ভাৱনা আছে। প্ৰশ্নটো উত্তৰ মই পঢ়ি নিদিওঁ, তোমালোকে ধুনীয়াকে ইংলিছ মিডিয়ামৰ কাৰণে আৰু অসমীয়া মিডিয়ামৰ কাৰণে ধুনীয়াকে তোমালোকে পঢ়ি ল'ব পাৰা আৰু তোমালোকে বুজি ল'ব পাৰা। অ'কে, তো এছামিছ মিডিয়ামৰ কাৰণে তোমালোকে চাব পাৰা। নেক্সট কুৱেশ্যন আগবাঢ়ো, কুৱেশ্যন নম্বৰ 4 টো চোৱা, এনালাইজ মাৰ্কেট এজ এ ছ'চিয়েল ইনষ্টিটিউশ্যন। কৈছে যে বজাৰক এক সামাজিক সংস্থা হিচাপে বিশ্লেষণ কৰা। এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেণ্ট, কেনেকে মাৰ্কেট এটা ছ'চিয়েল ইনষ্টিটিউশ্যন হয় অথবা সামাজিক সংস্থা হিচাপে হয়, তাৰ কথা আমাক বিশ্লেষণ কৰিব দিছে। তো উত্তৰটো চাই ল'ব পাৰা, এ মাৰ্কেট ইজ এ ছ'চিয়েল ইনষ্টিটিউশ্যন হুৱেৰ বায়াৰ্ছ এণ্ড সেলাৰ ইণ্টাৰেক্ট টু এক্সচেঞ্জ গুড এণ্ড ছাৰ্ভিচেছ, হয়নে? বজাৰ কি হৈছে, এক সামাজিক সংস্থা হয় য'ত বিক্ৰীকৰ্তা অথবা ক্ৰয়কৰ্তাই সামগ্ৰী আৰু সেৱা বিনিময় কৰে। এইটো কেৱল আৰ্থিক লেনদেনৰ স্থান নহয়, বৰঞ্চ এই সমাজ সংস্কৃতিৰ মূল্যবোধো, হয়নে? আমি দেখা পাওঁ বজাৰতে বিভিন্ন ধৰণৰ বাৰ্তালাপ, বিভিন্ন ধৰণৰ কিবা ঘোষণা হ'লে বজাৰতে কৰা হয়। তো বজাৰো এটা কি হয়, ছ'চিয়েল ইনষ্টিটিউশ্যন হয়। বুজি পাইছা? তোমালোকে উত্তৰটো ধুনীয়াকে ভিডিঅ'টো প'ষ্ট কৰি পঢ়ি ল'ব পাৰা। নেক্সট কুৱেশ্যন নম্বৰ 5 টো চোৱা, হোৱাট ডু ইউ মিন বাই ইথনিক আইডেণ্টিটি? মেনশ্যন দ্য ফেক্টৰ্ছ ফৰ ইমাৰ্জ অফ ইথনিক আইডেণ্টিটি। আমাক কৈছে নৃগোষ্ঠীয় আত্মপৰিচয় বুলিলে কি বুজা? নৃগোষ্ঠীয় আত্মপৰিচয় উত্থানৰ কাৰণসমূহ উল্লেখ কৰা। এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন, অলৰেডি আগৰ বছৰ বহুবাৰ ৰিপিট হৈছে আৰু 2 নম্বৰৰ কাৰণেও তোমালোকৰ এই প্ৰশ্নটো আহি যায়, হোৱাট ডু ইউ মিন বাই ইথনিক আইডেণ্টিটি। অলৰেডি 2 নম্বৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। তো কোনো এটা ভিডিঅ' যে 4 নম্বৰ কাৰণে বনাইছোঁ, তোমালোকে ভাবি নল'বা যে এইটো 4 নম্বৰ কাৰণে। এনেকুৱা কিছুমান কুৱেশ্যন থাকিব যিবোৰ তোমালোকে 6 নম্বৰতো পাই যাবা। বুজি পাইছা? তো তোমালোকে চোৱা, ইথনিক আইডেণ্টিটি মানে কি? refers to a sense of belonging to a particular ethnic group based on shared culture, traits, language, traditions, and ancestry. It helps individuals recognize themselves as a part of the distinct community. হয়, নৃগোষ্ঠীয় আত্মপৰিচয় বুলিলে এটা নিৰ্দিষ্ট নৃগোষ্ঠীয় সৈতে ব্যক্তিৰ আত্মসহযোগ বুজায়, য'ত ভাষা, সংস্কৃতি, পৰম্পৰা আৰু বংশগতি একেটা ধৰণৰ হয়। এইটো ব্যক্তিক এটা বিশেষ গোটৰ অংশ হিচাপে চিনাক্ত কৰিবলৈ সহায় কৰে। তাৰপিছত আমাক কৈছিল যে মেনশ্যন দ্য ফেক্টৰ্ছ অফ ইমাৰ্জেঞ্চ অফ ইথনিক আইডেণ্টিটি। তো ফেক্টৰ্ছবোৰ কি হয় তোমালোকে চাই ল'ব পাৰা। ফেক্টৰ্ছ অফ ইমাৰ্জেঞ্চ অফ ইথনিক আইডেণ্টিটি, নৃগোষ্ঠীয় আত্মপৰিচয় উত্থানৰ কাৰণসমূহ ধুনীয়াকে ইংলিছ আৰু এছামিছ মিডিয়ামতো লিখা আছে, তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি ধুনীয়াকে পঢ়ি ল'ব পাৰা। নেক্সট কুৱেশ্যন আগবাঢ়ো। অ'কে, 4 নম্বৰটো আছে, 6 নম্বৰটো তোমালোকে চাই ল'ব পাৰা। কুৱেশ্যন নম্বৰ 6 টো চোৱা, what is communalism? What are the causes of emergence of communalism? এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন। চোৱা, সাম্প্ৰদায়িকতাবাদ কি? সাম্প্ৰদায়িকতাবাদ সৃষ্টিৰ কাৰকসমূহ কি? এই প্ৰশ্নটো চোৱা 1+3। তো এনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰায়ে আহি থাকে। তো কমিউনেলিজম মানে কি হয় তোমালোকে চোৱা, কমিউনেলিজম refers to a political and social ideology that promotes the division of society based on religious community. It often leads to conflict and tensions between different religious groups, affecting social harmony and national unity. So সাম্প্ৰদায়িকতা এটা বহুত ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটো, কাৰণ বৰ্তমান সময়ত যি পৰিস্থিতি চলি আছে তাৰ ওপৰত কিন্তু এই প্ৰশ্নটো অহা বহুতেই সম্ভাৱনা হয়। হোৱাট ইজ কমিউনেলিজম? হয়, সাম্প্ৰদায়িকতাবাদ কি? তো ইয়াৰ উত্তৰটো তোমালোকে ধুনীয়াকে চাই লোৱা। সাম্প্ৰদায়িকতাবাদ হৈছে এনে এখন ৰাজনৈতিক আৰু সামাজিক মতবাদ যি সমাজত ধৰ্মীয় বিভিন্ন ভিত্তিত বিভক্ত কৰে। ই বহু সময়ত সাম্প্ৰদায়িক সংঘাত আৰু অসন্তুষ্টৰ সৃষ্টি কৰি সমাজৰ সৌহাৰ্দ্য নষ্ট কৰে। তাৰপিছত চোৱা, সাম্প্ৰদায়িকতাবাদ সৃষ্টি কাৰকসমূহ কি কাৰক, কি কজ আছে যাৰ কাৰণে এই কমিউনেলিজম অথবা সাম্প্ৰদায়িকতাবাদ সৃষ্টি হয়।
তো চোৱা কজেছবোৰ কি প্ৰথমটো হ'ল হিষ্টৰিকেল কনফ্লিক্ট হয় না ঐতিহাসিক সংঘাত সেই পুৰণি কালতে কিবা এটা হৈছিল যেনে ঐতিহাসিক কিবা এটা হৈছিল তাৰ কাৰণে বৰ্তমান সময়লৈকে বিভিন্ন ৰিলিজনৰ মাজত কি আমি দেখা পাওঁ সংঘাত হৈ থকা দেখা পাওঁ তো হিষ্টৰিকেল কনফ্লিক্ট অথবা ঐতিহাসিক সংঘাত এটা মুখ্য কাৰণ হ'ব পাৰে তাৰপিছত 2 নম্বৰ হ'ল পলিটিকেল মেনিপুলেশ্যন যেনে ৰাজনৈতিক কৌশলবোৰ ৰাজনৈতিক নেতাবোৰে বিভিন্ন ভাষণ দি থাকে তাৰ বাবেও কি হ'ব পাৰে যে সাম্প্ৰদায়িকতাবাদ সৃষ্টি হ'ব পাৰে তাৰপিছত 3 নম্বৰটো আছে ইকনমিক ইনইকুৱেলিটি অৰ্থনৈতিক অসমতা যেনেকে বিভিন্ন ঠাই আছে দুটা ঠাইৰ মাজত ইকনমিক ইনইকুৱেলিটি কোনোবা ঠাইত কি হয় বেছিকে সুবিধা পায় কোনোবা ঠাইত কমকে সুবিধা পায় তো তাৰ কাৰণেও সেই দুটা ঠাইৰ মাজত বহুত সময়ত কি দেখা যায় সংঘাতৰ সৃষ্টি হোৱা দেখা যায় তাৰপিছত 4 নম্বৰটো চোৱা লেক অফ এডুকেশ্যন এণ্ড এৱাৰনেছ শিক্ষাৰ অভাৱ হয় মুখ্য কাৰণ ক'বলৈ গ'লে এইটোৱে হয় যে শিক্ষাৰ অভাৱ হয় লেক অফ এডুকেশ্যন এণ্ড এৱাৰনেছ শিক্ষাৰ অভাৱৰ কাৰণে মানুহে কি কৰে এই ধৰ্মৰ নামত বিভিন্ন ধৰণৰ কাজিয়া বা বিভিন্ন ধৰণৰ সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰে ওকে তো তাৰ কাৰণে আমাক কি লাগিব এডুকেশ্যন এণ্ড এৱাৰনেছ অথবা শিক্ষা ভাল লাগিব শিক্ষাৰ অভাৱৰ কাৰণে এইবোৰ সমস্যা দেখা দিয়ে ওকে আশা কৰোঁ তোমালোকে উত্তৰটো ধুনীয়াকৈ বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো Question number 7 to Swa. What is national integration? Discuss the disrupts factor for building national integration of India. A question to important question. Rashtriya Songhati ki Bharator Rashtriya Songhati badha srishti kora karokসমূহৰ বিষয়ে আলোচনা কৰা তো ৰাষ্ট্ৰীয় সংহতি কি তোমালোকে ধুনীয়াকৈ চাই লোৱা যে national integration refers to the unity and sense of belonging among the people of a country regardless of differences in language, religions, culture or regions. It's promote harmony and strength nation's identity. ৰাষ্ট্ৰীয় সংহতি হৈছে এখন ৰাষ্ট্ৰৰ লোকসকলৰ মাজত ঐক্য আৰু একতা অনুভূতি যি ভাষা ধৰ্ম সংস্কৃতি বা অঞ্চলত প্ৰভেদৰ ওপৰত আধাৰিত নহয় ই ৰাষ্ট্ৰীয় পৰিচয় শক্তিশালী কৰে আৰু সম্প্ৰীতি প্ৰসাৰিত কৰে ওকে আশা কৰোঁ তোমালোকে ৰাষ্ট্ৰীয় সংহতি মানে কি বুজি পাইছা তাৰ পিছত আমাক কৈছে যে ভাৰতৰ ৰাষ্ট্ৰীয় সংহতিত বাধা সৃষ্টি কৰা কাৰকসমূহ কি বাধা থাকে যিবোৰে এই ৰাষ্ট্ৰীয় সংহতি অথবা এই একতাৰ মাজত বাধা দিয়ে প্ৰথমটোই হৈছে কমিউনেলিজম হয় সম্প্ৰদায়িকতা যেনে ধৰ্মীয় সংঘাতবোৰে কি কৰে বাধা সৃষ্টি কৰিব পাৰে তাৰপিছত 2 নম্বৰ আছে ৰিজিয়নেলিজম হৈছে আঞ্চলিকতাবাদ যে আঞ্চলিকতাবাদেও কি কৰিব পাৰে বাধা সৃষ্টি কৰিব পাৰে তাৰপিছত কাষ্টিজম হয় না বৰ্ণপ্ৰথাই বিভিন্ন ধৰণৰ কাষ্টৰ কাৰণে বহুত মানুহ কি হৈ থাকে বঞ্চিত হৈ থাকে তো সেইটো কি কৰিব বাধা দিব পাৰে তাৰপিছত পলিটিকেল ৰাইভেলৰিজ যেনে ৰাজনৈতিক প্ৰতিনিধিত্বতা যিবোৰ থাকে যে দুটা পাৰ্টিৰ মাজত যি ৰাইভেলৰি থাকে তাৰ বাবেও কি হ'ব পাৰে বিভিন্ন কিছুমান ধৰ্মৰ নামতো ভাগ হৈ যাব পাৰে বা পাৰ্টিৰ নামত ভাগ হৈ মানুহে বিভিন্ন ধৰণৰ সংঘাত সৃষ্টি কৰিব পাৰে ওকে আশা কৰোঁ এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেণ্ট এই প্ৰশ্নটো তোমালোকে ধুনীয়াকৈ চাই লোৱা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 8 to চোৱা Write a note on the tea industry of Assam. অসমৰ চাহ উদ্যোগৰ বিষয়ে এটা টোকা লিখা এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেণ্ট অলৰেডি হাই ছেকেণ্ডেৰী বিভিন্ন ছাবজেক্টৰ এক্সামতো কিন্তু এই বছৰ 2025তো টি ইণ্ডাষ্ট্ৰীৰ কথা আহি গৈছে তো আশা কৰোঁ এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেণ্ট তোমালোকে ধুনীয়াকৈ চাই ল'ব পাৰিবা এছামিজ আৰু ইংলিছ দুইটা মিডিয়ামৰ কাৰণে মই দি দিছোঁ তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো প'জ কৰি কুৱেশ্যনটো পঢ়ি ল'ব পাৰা Next question আগবাঢ়ো question number 9 to চোৱা how westernization bring about social change in India explain হয় যি পাশ্চাত্যকৰণে কেনেদৰে ভাৰতীয় সমাজলৈ পৰিৱৰ্তন আনিছে ব্যাখ্যা কৰা যি ওয়েস্টাৰ্ণ কালচাৰবোৰ আছে এই কালচাৰবোৰে ভাৰতৰ সমাজলৈ কেনেধৰণে পৰিৱৰ্তন আনিছে তাৰ বিষয়ে আমাক ব্যাখ্যা কৰিব দিছে তো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় অতি ইম্পৰ্টেণ্ট হয় কাৰণ আগৰ বছৰতো বহুবাৰ ৰিপিট হৈছে আৰু এই বছৰত অহা বহুখিনি সম্ভাৱনা আছে তো চোৱা westernization has significantly influenced Indian society by introducing new idea value and lifestyle it has lead to change in various aspects such as গোটেইখিনি আমি লিখা দিছো কি এই যি ওয়েস্টাৰ্ণ কালচাৰবোৰ আহি পৰিছে চোৱা প্ৰথম হ'ল এডুকেশ্যন সিস্টেম দ্য ব্ৰিটিছ ইন্ট্ৰডিউচ মডাৰ্ণ এডুকেশ্যন ৰিপ্লেচিং ট্ৰেডিশ্যনেল লাৰ্ণিং মেথড হয়নে ব্ৰিটিছসকলে কি কৰিছিল আধুনিক শিক্ষা প্ৰচলন কৰি পৰম্পৰাগত শিক্ষা প্ৰণালী ৰূপায়ণ কৰে যেনে শিক্ষা ব্যৱস্থা হ'ব তাৰপিছত ছ'চিয়েল ৰিফৰ্মছ হ'ব সামাজিক সংস্কাৰ হ'ব তাৰপিছত টেকনলজি এণ্ড লাইফষ্টাইল হ'ব হয়নে প্ৰযুক্তি আৰু জীৱন ধাৰণা হ'ব তাৰপিছত এডপ্টিং ৱেষ্টাৰ্ণ টেকনলজি আমি ৱেষ্টাৰ্ণ টেকনলজিবোৰ এডপ্ট কৰি আছোঁ ক্লথিং হয়নে কাপোৰবোৰ ফুড হেবিটছ খোৱা খাদ্যবোৰ আমি ৱেষ্টাৰ্ণ কৰি আছোঁ আৰু আৰবানাইজেশ্যন অ'কে চোৱা নেক্সট চোৱা 4 নম্বৰটো আছে ডেমক্ৰেচি এণ্ড ল গণতন্ত্ৰ আৰু আইন হয়নে So, introduction of democratic governments, legal reforms, and modern administration. গণতান্ত্ৰিক শাসন আইনী সংস্কাৰ আৰু আধুনিক প্ৰশাসনৰ বিকাশ ঘটে
ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 10 টো চোৱা মেনশ্যন 4 characteristics of গ্লোবেলাইজেশ্যন গোলকীয়কৰণৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা অতিকৈ ইম্পৰ্টেণ্ট অলৰেডি গ্লোবেলাইজেশ্যন অথবা গোলকীয়কৰণৰ কথা আমি পাৰ্ট 2 ভিডিঅ'ত 2 নম্বৰীয়া কুৱেশ্যন আনসাৰ ভিডিঅ'ত আলোচনা কৰিছিলো তো এতিয়া আমাক 4টা বৈশিষ্ট্য লিখিব দিছে তো 4টা বৈশিষ্ট্য কি হ'ব প্ৰথমটো হ'ব ইনক্ৰিজ ইণ্টাৰ কানেক্টিভিটি হয়নে বৰ্ধিত অন্তঃসংযোগ যি বিভিন্ন দেশৰ মাজত অন্তঃসংযোগ কানেক্টিভিটি বঢ়াব পাৰে তোমালোকে উত্তৰটো ধুনীয়াকৈ চাই ল'ব পাৰা আৰু 2 নম্বৰটো আছে ইকনমিক ইন্টিগ্ৰেশ্যন যেনে অৰ্থনৈতিক একত্ৰীকৰণ কৰিব পাৰে তাৰ পিছত 3 নম্বৰটো আছে কালচাৰেল এক্সচেঞ্জ সাংস্কৃতিক আদান প্ৰদান কৰিব পাৰে তাৰ পিছত 4 নম্বৰটো আছে টেকনলজিক্যাল এডভান্সমেন্ট হয় প্ৰযুক্তিৰ উন্নতি কৰিব পাৰে এই গ্লোবেলাইজেশ্যনৰ কাৰণে এইবোৰ বস্তু কি হ'ব পাৰে কোনবা এটা দেশত উন্নত হ'ব পাৰে তো এইগিটা এই 4টাই হ'ল বৈশিষ্ট্য ওকে বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো Question number 11 to saw what do you mean by Panchayati Raj system? Discuss the power and responsibility of Panchayat Raj system in India. পঞ্চায়তী ৰাজ ব্যৱস্থা বুলিলে কি বুজা ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ ক্ষমতা আৰু দায়িত্বসমূহ আলোচনা কৰা এই প্ৰশ্নটো কিন্তু 6 মাৰ্কৰ আছিল কিন্তু মই 6 মাৰ্কৰ ভিডিঅ যেহেতু যদি বনাম বা নবনাবও পাৰো তো তাৰ কাৰণে মই এই প্ৰশ্নটো কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ তো তাৰ কাৰণে মই তোমালোকক এই প্ৰশ্নটো দি দিছো 4 নম্বৰ কাৰণে কিন্তু এই প্ৰশ্নটো অহাৰ বহুখিনি সম্ভাৱনা আছে সোৱা পঞ্চায়তী ৰাজ মানে কি the Panchayati Raj system is in decentralized form of government in which local self-governing bodies manage rural areas. It was introduced to promote democratic participation at the grassroots level. The system is based on 3 tiers: Gram Panchayat, village level, Panchayat Samiti, block level, and Jila Parishad, district level. তো অতিকৈ ইম্পৰ্টেণ্ট কেতিয়াবা কিন্তু তোমালোকক এনেকে সুধিব পাৰে যে পঞ্চায়ত যি পঞ্চায়ত ৰাজ আছে বুজি পাইছা পঞ্চায়ত ব্যৱস্থা 3টা স্তৰৰ শাসন প্ৰদান কৰে হয়নে 3টা স্তৰৰ কথা নাম লিখা তেতিয়া তোমালোকে লিখিব লাগিব কি লিখিব লাগিব গ্ৰাম পঞ্চায়ত কি হয় গাঁও স্তৰত কৰে আৰু পঞ্চায়ত সমিতি ব্লক স্তৰত কৰে আৰু জিলা পৰিষদ যত জিলা স্তৰত কৰা হয় বুজি পাইছা তোমালোক উত্তৰটো ধুনীয়াকৈ চাই লোৱা নেক্সট হোৱা তাৰ পিছত আমাক সুধিছিল যে ভাৰতবৰ্ষত পঞ্চায়তী ব্যৱস্থাৰ ক্ষমতা আৰু দায়িত্বসমূহ আলোচনা কৰা কি ক্ষমতা আৰু কি দায়িত্ব থাকে তো প্ৰথমটো আছে কি লোকেল ডেভেলপমেন্ট স্থানীয় উন্নয়ন হয়নে গাঁও পঞ্চায়তবোৰে কি কৰে গাঁও উন্নয়ন পৰিকল্পনাৰ কাৰণে কাম কৰি থাকে হয়নে প্লেনিং এণ্ড ইমপ্লিমেন্ট স্কিম ফৰ ৰুৰেল ডেভেলপমেন্ট এণ্ড নেক্সট আছে 2 নম্বৰটো আছে ওয়েলফেয়াৰ এক্টিভিটিজ এনচিউৰিং এডুকেশ্যন হেল্থ এণ্ড স্যানিটেশ্যন সাৰ্ভিস হয়নে কল্যাণমূলক কাম যেনে শিক্ষা স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা নিশ্চিতকৰণ এইবোৰ কামত জড়িত হৈ থাকে তাৰপিছত 3 নম্বৰটো আছে ইনফ্ৰাষ্ট্ৰাকচাৰ যেনে গাঁথনি উন্নয়ন হয়নে আমি দেখা পাওঁ যে পঞ্চায়তৰ পৰা বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যেনে মেইনটেইনিং ৰোডছ ড্ৰিংকিং ৱাটাৰ এণ্ড পাব্লিক ফেচিলিটিজবোৰ কি কৰি থাকে বনাই থাকে হয়নে ৰাস্তা পানী যোগান আৰু অন্যান্য সুবিধা ৰক্ষণাবেক্ষণ তাৰপিছত নেক্সট 4 নম্বৰটো আছে কি হলে ৰেভিনিউ কালেকশ্যন কি কৰে ৰেভিনিউ কালেকশ্যন কৰে কিন্তু আয় আহৰণ কৰে তাৰপিছত সোশ্যাল জাস্টিস সামাজিক ন্যায়ও কি কৰে প্ৰদান কৰাত সহায় কৰে ওকে তো আশা কৰো এই প্ৰশ্নটো কিন্তু অতিকৈ দৰকাৰী প্ৰশ্ন তোমালোকে ধুনীয়াকৈ বুজি লৈছা আৰু তোমালোকে লিখিব পাৰিবা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 12 টো চোৱা what is demography already আমি ডেমোগ্ৰাফিৰ কথা আলোচনা কৰিছো তো তোমালোকৰ বাৰে মই কৈ নাথাকো আৰু ডেমোগ্ৰাফি মানে কি তো তোমালোকে ধুনীয়াকৈ চাই লোৱা প্ৰশ্নটো এই কাৰণে দিছো কাৰণ এই প্ৰশ্নটো অধিক ইম্পৰ্টেন্ট হৈছে ৰাইট দ্য মেইন প্ৰিন্সিপলছ অফ মালথাছ ডেমোগ্ৰাফি থিওৰি মালথাছৰ ডেমোগ্ৰাফি থিওৰিটো যি মালথাছ জনসাংখ্যিক তত্ত্বৰ মূল নীতিটো কি আছিল সেই নীতিটো আমাক লিখিব দিছে তো মূল নীতিটো আমি চাই লওঁ চোৱা মূল নীতিটো কি আছিল থমাছ ৰবাৰ্ট মালথাছে যি নীতি দিছে তোমালোকে ধুনীয়াকৈ পঢ়ি ল'ব পাৰা ইংলিছ মিডিয়ামৰ কাৰণে আৰু অসমীয়া মিডিয়ামৰ কাৰণে তোমালোকে ধুনীয়াকৈ পঢ়ি ল'ব পাৰা ওকে তোমালোকে ভিডিঅ'টো প'জ কৰি নহবা স্ক্ৰীনশ্বট লৈ তোমালোকে ধুনীয়াকৈ পঢ়ি ল'ব পাৰা নেক্সট কুৱেশ্যন নম্বৰ 13 টো চোৱা জাষ্টিফাই কেপিটেলিজম এজ এ ছ'চিয়েল প্ৰচেছ হয় পুঁজিবাদক সামাজিক প্ৰক্ৰিয়া হিচাপে বিবেচনা কৰা এই প্ৰশ্নটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তো পুঁজিবাদ সামাজিক প্ৰক্ৰিয়াৰ হিচাপে বিবেচনা কৰা তো ধুনীয়াকৈ লিখা আছে তোমালোক ইংলিছ আৰু এছামিছ মিডিয়ামৰ কাৰণে তো আশা কৰোঁ তোমালোকে ভিডিঅ'টো প'জ কৰি নাইবা ধুনীয়াকৈ তোমালোকে পঢ়ি বুজি ল'ব পাৰা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 14 টো চোৱা মেনশ্যন টু মেৰিটছ এণ্ড ডিমেৰিটছ অফ গ্লোবেলাইজেশ্যন গোলকীকৰণৰ দুটা সুপ্ৰভাৱ আৰু দুটা কুপ্ৰভাৱ লিখা এই কুৱেশ্যনটো অতিকৈ ইম্পৰ্টেণ্ট তোমালোকক মই কৈ দিওঁ গ্লোবেলাইজেশ্যনৰ ওপৰত এটা নহয় এটা প্ৰশ্ন আহিয়ে থাকে তো হয়তো 2 নম্বৰ হয়তো 4 নম্বৰ নহয় বা 1 নম্বৰ হয় বা 6 নম্বৰৰ কাৰণেও আহি থাকে তো দুটা আমাক কি দিব হৈছে
সুপ্ৰভাৱ অথবা মেৰিটছ চোৱা মেৰিটছ কি কি হ'ব ইকনমিক গ্ৰোথ হয়নে কালচাৰেল এক্সচেঞ্জ এই যে গ্লোকীকৰণ অথবা গ্ল'বেলাইজেশ্যন আছে ই কি কৰিব ইকনমিক গ্ৰোথ কৰে আৰু কালচাৰেল এক্সচেঞ্জ কৰে হয়নে অৰ্থনৈতিক বৃদ্ধি আৰু সংস্কৃতি বিনিময় কৰে আৰু ইয়াৰ কুপ্ৰভাৱ কি হ'ব পাৰে ডিমেৰিটছবোৰ কি হ'ব পাৰে চোৱা ডিমেৰিটছ কি হ'ব জব লছেছ হয়নে বিভিন্ন কৰ্ম সংস্থাপনৰ অভাৱ সৃষ্টি কৰে আৰু এনভাইৰনমেন্টেল ইস্যু পৰিৱেশগত সমস্যা সৃষ্টি কৰে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 15 টো চোৱা হোৱাট ইজ সেকুলাৰিজম হোৱাট আৰ কেৰেক্টাৰিষ্টিক্স অফ সেকুলাৰ সোসাইটি ধৰ্ম নিৰপেক্ষতা কি ধৰ্ম নিৰপেক্ষ সমাজৰ বৈশিষ্ট্যবোৰ কি কি অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন হয় ধৰ্ম নিৰপেক্ষতা অথবা সেকুলাৰিজম মানে কি হয় উত্তৰটো চোৱা সেকুলাৰিজম ইজ দ্য প্ৰিন্সিপল অফ separating religions from the governments and public institution it ensures that the state remains neutral in religious matter allowing people to practice any religion or known without discrimination হয় ধৰ্ম নিৰপেক্ষতা হৈছে এনে এক প্ৰধান মতবাদ য'ত চৰকাৰে ধৰ্মৰ পৰা পৃথক থাকে আৰু ৰাজহুৱা প্ৰতিষ্ঠানসমূহ ধৰ্মীয় বিশ্বাসৰ আধাৰত কোনো পক্ষপাতি নকৰে ইয়াৰ লক্ষ্য হৈছে সকলো ধৰ্মৰ লোক বা নধৰ্মীয় ব্যক্তিকো সমান অধিকাৰ প্ৰদান কৰা তাৰপিছত ধৰ্ম নিৰপেক্ষতা সমাজৰ বৈশিষ্ট্যসমূহ কি কি বৈশিষ্ট্যসমূহ তোমালোকে চাব পৰা চোৱা কেৰেক্টাৰিষ্টিক্সবোৰ চাব পৰা ৰিলিজিয়নছ ফ্ৰীডম হয়নে ধৰ্মীয় স্বাধীনতা তাৰপিছত ইকুৱেল ট্ৰিটমেণ্ট বাই দ্য ষ্টেট হয়নে চৰকাৰৰ সমান ব্যৱহাৰ তাৰপিছত সেপাৰেশ্যন অফ ৰিলিজিয়ন এণ্ড পলিচিছ ধৰ্ম আৰু ৰাজনীতিৰ পৃথকীকৰণ তাৰপিছত কালচাৰ এণ্ড ছ'চিয়েল হাৰমনি সংস্কৃতি আৰু সামাজিক সম্প্ৰীতি okay next question number 16 to চোৱা mention the merits and demerits of British colonialism in India ভাৰতত ব্ৰিটিছ উপনিৱেশিকতাৰ দুটা সুপ্ৰভাৱ আৰু দুটা কুপ্ৰভাৱ লিখা এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকে চাই যোৱা সুপ্ৰভাৱ অথবা মেৰিটছ কি কি হ'ব পাৰে চোৱা মডাৰ্ণ এডুকেশ্যন সিস্টেম হয়নে আধুনিক শিক্ষা প্ৰচলন কৰিছিল আৰু ডেভেলপমেন্ট অফ ৰেলৱেজ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ হয়নে ব্ৰিটিছসকলে কিন্তু বিভিন্ন ধৰণৰ মেইন যোনটো ডেভেলপমেন্ট কৰিছে এইটো ৰেলপথ আৰু পৰিকাঠামো বিভিন্ন ধৰণৰ কি কৰিছিল বিভিন্ন ধৰণৰ বস্তু বনাই থৈ গৈছিল তো সেইবোৰ কি হ'ব পাৰে সুবিধা হ'ব পাৰে মেৰিটছ হ'ব পাৰে আৰু কুপ্ৰভাৱবোৰ কি কি আছিল আমি সকলোৱে জানো ডিমেৰিটছ আছিল হল ইকনমিক এক্সপ্লৰেশ্যন হয়নে কি কৰিছিল অৰ্থনৈতিক শোষণ কৰিছিল আৰু স্বদেশী উদ্যোগ ধ্বংস কৰিছিল যিবোৰ আমাৰ স্বদেশী উদ্যোগবোৰ আছিল হয়নে সেইবোৰ কি কৰিছিল ধ্বংস কৰিছিল next question number 17 to চোৱা mention the merits and demerits of democracy গণতন্ত্ৰৰ সুবিধা আৰু অসুবিধা লিখা চোৱা merits and demerits ৰ কথা কিন্তু প্ৰত্যেক বছৰতে প্ৰশ্নত আমি দেখা পাওঁ তো তাৰ কাৰণে merits and demerits ৰ যিমানবোৰ প্ৰশ্ন আছে গোটেইখিনি তোমালোকে ভালকে চাই যাবা সো ডেমক্ৰেসিৰ merits and demerits সুবিধা আৰু অসুবিধা লিখিব দিছে চোৱা merits of democracy গণতন্ত্ৰৰ সুবিধাবোৰ আছে কি people participation হয়নে জনসাধাৰণ অংশগ্ৰহণ থাকে তাৰপিছত protection of rights অধিকাৰৰ সুৰক্ষা থাকে তাৰপিছত একাউন্টেবল গভৰ্নমেন্ট হয় দায়বদ্ধ চৰকাৰ থাকে তাৰপিছত ইকুৱেল অপৰচুনিটি সমান সুযোগ থাকে আৰু ডিমেৰিটছবোৰ কি হয় অসুবিধাবোৰ কি হয় স্লো ডিসিশন মেকিং হয় ধীৰ সিদ্ধান্ত গ্ৰহণ যিকোনো এটা সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে বহু সময় লাগে হয় না স্লো হয় তাৰপিছত 2 নম্বৰটো আছে পসিবিলিটি অফ কৰাপশন দুৰ্নীতি সম্ভাৱনা থাকে হয় না বেছিভাগ আমি কি দেখা পাওঁ কৰাপশনবোৰ দেখা পাওঁ হয় না দুৰ্নীতিবোৰ দেখা পাওঁ তো এইটো এটা সমস্যা ডিমেৰিটছ হ'ব আৰু ইনফ্লুৱেন্স অফ মানি এণ্ড পাৱাৰ অৰ্থ আৰু শক্তিৰ প্ৰভাৱ সৃষ্টি হ'ব পাৰে আৰু 4 নম্বৰটো হৈছে আনফৰ্মড ভোটিং মানে অজ্ঞতা ভিত্তিক ভোটিংও হ'ব পাৰে এইবোৰ হল কি সমস্যা ওকে কিহৰ সমস্যা হয় এগিটা হল ডেমক্ৰেসিৰ সমস্যা কিন্তু সুবিধাও বহুত আছে সুবিধাকিটা অলৰেডি আলোচনা কৰিলো নেক্সট কোৱেশ্চন লাগবাহু Question number 18 to saw what is pressure group write the characteristics of pressure group প্ৰভাৱ গোষ্ঠী কি প্ৰভাৱ গোষ্ঠীৰ বৈশিষ্ট্যসমূহ লিখা এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট তোমালোকে ধুনিয়াকে প্ৰভাৱ গোষ্ঠী কি তাৰ বিষয়ে চাই ল'ব পৰা আৰু তাৰ বৈশিষ্ট্যসমূহ characteristicsবোৰ তোমালোকে ধুনিয়াকে ইংলিশ মিডিয়ামৰ কাৰণে চাই ল'ব পৰা আৰু তলত এছামিজ মিডিয়ামৰ কাৰণে ধুনিয়াকে লিখি দিছো তোমালোকে সম্পূৰ্ণ ভিডিওটো স্ক্ৰিনশ্বট মাৰি হলেও তোমালোকে চাই ল'ব পৰা নেক্সট question number 19 to saw write short note on CIPCO movement CIPCO আন্দোলনৰ সম্পৰ্কত সমু টুকা লিখা অতিকৈ ইম্পৰ্টেন্ট CIPCO আন্দোলনৰ কথা এটা প্ৰশ্ন CIPCO আন্দোলনৰ ওপৰত আহিবই তো CIPCO আন্দোলনৰ বিষয় তোমালোকে সমুকৈ চাই যাবা তো তোমালোকে ইংলিশ মিডিয়ামৰ কাৰণে ধুনিয়াকে চাই ল'বা অলৰেডি বুজাইছিলো অলৰেডি আলোচনা কৰিছিলো CIPCO আন্দোলনৰ কথা তো তোমালোকে ধুনিয়াকে ভিডিওটো পজ কৰি উত্তৰখিনি বুজি আৰু চাই পঢ়ি কেনে যাব পাৰা নেক্সট question number 20 এটো লাষ্ট question হয় write any four impact of colonialism on Indian society ভাৰতীয় সমাজত উপনিবেশিকতাবাদৰ যিকোনো চাৰিটা প্ৰভাৱ লিখা
তো সেই চাৰিটা প্ৰভাৱ কি হ'ব ইকনমিক এক্সপ্লয়েশ্যন হয়নে আৰ্থিক শোষণ হয় তাৰপিছত ইন্ট্ৰডাকশ্যন অফ ৱেষ্টাৰ্ণ এডুকেশ্যন পাশ্চাত্য শিক্ষাৰ প্ৰৱৰ্তন তাৰপিছত 3 নম্বৰটো হৈছে ছ'চিয়েল এণ্ড কালচাৰেল চেঞ্জেছ সামাজিক আৰু সাংস্কৃতিক পৰিৱৰ্তন তাৰপিছত 4 নম্বৰটো হ'ল গ্ৰোথ অফ নেশ্যনেলিজম হয় ৰাষ্ট্ৰীয়তাবাদ বৃদ্ধি ওকে তো আশা কৰোঁ তোমালোকে গোটেইখিনি প্ৰশ্ন উত্তৰ বুজি পাইছা আৰু তোমালোকৰ বহুখিনি সহায় হ'ব বুলি মই আশা কৰিছোঁ আৰু আজিলৈ ইমানখিনি আছিল তোমালোকৰ পৰীক্ষা সকলোৰে যাতে ভাল হয় তাৰে কামনা কৰিলোঁ যদি ইমানখিনিলৈ ভিডিঅ'টো সম্পূৰ্ণ চালা ভিডিঅ'টো এটা লাইক কৰি দিবা তোমালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা